টিংখঙৰ কলৌলুৱাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত জননেতা ভীমবৰ দেউৰীৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন। দিনজোৰা কাৰ্যসূচীৰে দেউৰী ছাত্ৰ সন্থাৰ লগতে জাতি জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ সহযোগত পালন কৰা হয় মৃত্যু দিৱস। এই দিৱসত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী বিমল বৰা। মন্ত্ৰীজনে ভাষণ প্ৰদান কৰি জননেতাজনক জনজাতীয় সমাজৰ স্বাভিমান আখ্যা প্ৰদান কৰে। লগতে জনজাতিকৰণৰ সন্দৰ্ভতো মন্ত্ৰী গোটৰ প্ৰতিবেদনখন কেবিনেটত আলোচনা কৰি ৰাজহুৱা কৰা হ'ব বুলিও মন্তব্য আগবঢ়ায়। ৭৮ সংখ্যক জননেতা ভীমবৰ দেউৰীৰ মৃত্যু দিৱস আজি আমি কলৌলুৱা দেউৰী গাঁৱত অসম চৰকাৰৰ উদ্যোগত দেউৰী ছাত্ৰ সন্থা, দেউৰী স্বায়ত্তশাসিত পৰিষদ আৰু দেউৰী সমাজৰ অন্যান্য সমাজৰ সংগঠনসমূহৰ সহযোগত আমি আয়োজন কৰোঁ। এইগৰাকী জননেতাই জীৱনৰ একেবাৰে কম সময়ৰ ভিতৰত মাত্ৰ ৪৪ বছৰ তেখেতে জীয়াই আছিল। এই ৪৪ বছৰ বয়সতে বৃহত্তৰ অসমৰ সমাজ জীৱনখনৰ কাৰণে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানৰ জৰিয়তে আজি অসমে নতুন চিন্তাৰে বাট বোলাৰ এটা পৰিৱেশ পাইছে। জননেতা ভীমবৰ দেউৰী কেৱল মাত্ৰ দেউৰী সমাজৰ এগৰাকী নেতা নাছিল। তেখেতৰ যিসমূহ কৰ্ম, তেখেতৰ যিসমূহ চিন্তা চেতনা, সেই কৰ্ম আৰু চিন্তা চেতনাসমূহত সমগ্ৰ অসমৰ সেই সময়ৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ উন্নয়ন আৰু উত্তৰণৰ কথা প্ৰাধান্য পাইছিল। গতিকে এইগৰাকী দূৰদৰ্শী মহান জননেতাক আমি আজি খুব শ্ৰদ্ধাৰে ভক্তিভাৱে আমি ইয়াতে আজি সোঁৱৰণ কৰিছোঁ। মই আশা ৰাখিছোঁ জননেতা ভীমবৰ দেউৰীৰ বিষয়ে অসমৰ সুধী সমাজে আৰু অধিক ফলপ্ৰসূতাৰে আলাপ আলোচনা কৰক।